স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া আগুৱাই লৈ গৈ আজি অসমৰ মহাবিদ্যালয়সমূহত আমি 58 গৰাকী সহকাৰী অধ্যাপক অধ্যাপিকাক নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ। অসমৰ হাইস্কুলসমূহত অতিৰিক্ত শিক্ষক শিক্ষয়িত্ৰী হিচাপে কাম কৰি থকা 4529 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক আজি আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিলোঁ। নিয়মীয়া শিক্ষকৰ নিয়োগ পত্ৰ লাভ কৰাৰ লগে লগে তেওঁলোক আজিৰ পৰা অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী বা শিক্ষক হিচাপে তেওঁলোকে স্বীকৃতি পাব। জ্যেষ্ঠতা অনুসৰি তেওঁলোকে প্ৰধান শিক্ষক আদিৰ দায়িত্ব ল'বৰ বাবেও যোগ্য বুলি বিবেচিত হ'ব। পেঞ্চন স্কিমৰ অধীনত তেওঁলোকে পেঞ্চন পাবলৈ সক্ষম হ'ব। গভৰ্ণমেণ্টৰ স্বাস্থ্য সেৱা বিনামূলীয়াকৈ লাভ কৰিবলৈ তেওঁলোক সক্ষম হ'ব। আৰু কাৰোবাৰ যদি ভগৱানে নকৰক মৃত্যু হয় তেতিয়াহ'লে চৰকাৰৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনিৰ পৰা তেওঁলোক উপকৃত হ'ব। অসম চৰকাৰে আগবঢ়োৱা আপোন ঘৰ আপোন বাহন আদি আঁচনিৰ জৰিয়তেও এই নিয়মীয়া শিক্ষক শিক্ষয়িত্ৰীসকল উপকৃত হ'ব। মই আটাইকে অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিছোঁ যে 2008 চনৰ পৰা যথেষ্ট এটা এডভাৰ্ছ ছিটুৱেশ্যনত বা এটা প্ৰতিকূল পৰিৱেশত কাম কৰি থকাৰ পিছত আজি তেখেতসকল নিয়মীয়া শিক্ষক হ'ল। এক প্ৰকাৰ পুনৰ জনম আজিৰ এই দিনটোত আমি সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে যাতে নিজৰ কৰ্মক্ষেত্ৰত সমৰ্পণৰ মনোভাৱেৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে কাম কৰে। Sir, you talk about the implementation of the unified pension scheme also. So already unified pension scheme has been notified by Government of India with effect from 1st April 2025. Our state budget will be on 10th March. We will speak more about that, but in principle we have taken a decision to implement unified pension scheme as per notification of Government of India. Sir, one political question. This Congress MP Gaurav Gogoi and his wife alleged link with the ISI and the Pakistan. It is, you see, this is a developing situation. More and more information is emerging. Now it has been, we have definite information that Srimati Elizabeth Gogoi has visited Pakistan even after her marriage. Whether she visited along with the MP or single, those things has to be ascertained. Various deep information are coming up. Tomorrow Assam government, Assam cabinet is going to have its meeting. Probably in that meeting we are going to take a decision of creating a SIT, because until and unless regular case is not registered, we will not be able to verify the passport and visa of the alleged person involved in this. We will also examine the entire ecosystem, the sympathizers who are there in this entire ecosystem. We are going to bring a detailed inquiry. Tomorrow after the cabinet, I will be in a situation to say you more. Now also we have to examine whether during that period there was attempt by ISI to infiltrate into the office of Chief Minister of Assam. That has also to be examined now. পেঞ্চনটো আমি ভাৰত চৰকাৰৰ গেজেটত নটিফিকেশ্যন অলৰেডি দিয়াই আছে। UPSৰ নটিফিকেশ্যন প্ৰেছ ৰিলিজো আছে। মোৰ ক'লে অলপ ভুল হ'ব, আপোনালোকে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ ৱেবছাইটৰ পৰা নামাই ল'লেই গম পাই যাব। মই যদি কওঁ ক'ৰবাত ভুল হ'ব পাৰে দুই এটা। ছাৰ, আজি বহু পৰীক্ষা কেন্দ্ৰত প্ৰশ্ন কাকতৰ বাবে মেট্ৰিক পৰীক্ষা পলমকৈ অনুষ্ঠিত। অলপমান মই শুনিছোঁ, কিন্তু এইটো এটা গোটেইটো মেনুৱেল কাম হয়। শিক্ষকজনে ক'লে মোৰ গাড়ীখন বেয়া হৈ গ'ল, এতিয়া সেইটোত আৰু কি কৰিব পাৰিব? এতিয়া ইমান চেণ্টাৰত পৰীক্ষা হয়, কাৰোবাৰ গাড়ী বেয়া, কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনাত ক'ৰবাত নহয় কিবা এটা থাকি যায় আৰু। এতিয়া যদি কাৰোবাই কোনোবাই ধৰক সিদিনাখনে প্ৰশ্নখন লৈ গ'ল, সন্মুখতে তেওঁৰ এক্সিডেণ্ট হৈ গ'ল, তেতিয়াও পৰীক্ষা দেৰি হৈ যাব।
গতিকে এনেকুৱা ডাঙৰ জেগাত কেতিয়াবা দুই এটা চেণ্টাৰত এক্সেপশ্যন হয় আৰু কিছু কথা আমিও মানি ল'ব লাগিব যে কোনো মানুহ 100% শুদ্ধ হ'ব নোৱাৰে 99%ই শুদ্ধ হ'ব নিলম্বন কৰা হৈছে মই কি কৰা হৈছে নাজানো কিন্তু মানুহজনৰ অসুবিধাটো কি আছে তাকো চাব লাগিব এনেইতো আৰু চৰকাৰ হ'লে নিলম্বন এইটো এটা বেলেগ কথা যদি তেওঁ ইচ্ছা কৰি কৰিছে নিলম্বন হ'ব আৰু যদি বোলে নহয় সঁচাকৈয়ে জেনুইন তেওঁৰ অসুবিধা আছে তে জেনুইন অসুবিধাটো কেতিয়াবা ময়ো ট্ৰেফিক জামৰ কাৰণে ধৰক আজি আহোঁতে 5 মিনিট দেৰি হৈছে কি কৰিব গোটেইখন ট্ৰেফিক আছে SSৰ যিখিনি নতুনকৈ ৰেগুলাৰ হোৱা টিচাৰ আৰু আগৰ যিখিনি নৰ্মেল টিচাৰ তেওঁলোকৰ মাজত মিউচুৱেল ফাণ্ড যিটো ট্ৰান্সফাৰ হ'ব পাৰিব কিন্তু এই বছৰ আৰু নহয় কাৰণ এই বছৰ তাৰ আগতে ট্ৰান্সফাৰ হৈ গ'ল প্ৰত্যেক বছৰত এটা ট্ৰান্সফাৰৰ মুভমেণ্ট আছে অহা বছৰৰ পৰা তেওঁলোকে যোগদান 2021ত যিটো ষ্টেট পুল আৰু SSত নিযুক্তি পাইছিল সেইসকলৰ নিয়মৰ ক্ষেত্ৰত সেইটোও হ'ব তেওঁলোকৰ এই বছৰত এপ্লিকেশ্যন হ'ব ইলেকশ্যনৰ আগতে হৈ যাব মই এলিজাবেথৰ বিৰুদ্ধে SIT গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনেই টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপৰ্টখন খুজি আনিলেহে গম পাম পাছপৰ্টখনতো মই খুজিব নোৱাৰোঁ থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি 3-4 দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল কিন্তু এতিয়া বিষয়টো ঘনঘোৰ এটা অৱস্থাত গুচি গৈছে কাৰণ তৰুণ গগৈৰ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব এইটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ল'লোঁ বিয়াৰ পিছতো পাকিস্তানত গৈছে এতিয়া তেনেকুৱা ইনফৰমেশ্যনো আহিছে এতিয়া তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপৰ্ট ভিছাখন মাতি আনিব লাগিব পাছপৰ্ট ভিছাটো মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলোঁ কিন্তু নেক্সট পৰ্যায়তো আপুনি যাব লাগিব কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰোঁ বেলেগ কথা আপুনি এৰি দিব পাৰে কিন্তু হুৱেন ইট কামছ টু ইনভলভমেণ্ট অফ ISI এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল তেনেকুৱা তথ্য এতিয়া ওলাইছে এতিয়া এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপৰ্ট ভিছা ষ্টাম্পিং চাব লাগিব এতিয়া মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই সেইবিলাক কেতিয়া দেখুৱাব যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম আমি যিটো গভৰ্ণমেণ্টৰ ভিছা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰোঁ অফিচিয়েলি আপোনালোককতো মই কৈ থাকিলে আজি 2খন ফটো লগাই এখন ফটো বেলেগ এখন ফটো বেলেগ কিছুমান মানুহ এক্টিভ হৈছে আৰু 2খন ফটোৱে পাকিস্তানৰে এতিয়া এম্বেচিৰ 2টা ৰুমতো হ'ব পাৰে এতিয়া মানুহৰ এই যে এটা সহানুভূতি দেখুওৱা এটা চক্ৰ আছে MP জনেতো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছোঁ এটা আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেঞ্চ কি আছে এটা শব্দ লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে এখনত নাই কিন্তু এম্বেচিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন যে চক এখন ভিছাৰ কপি এখন পাছপৰ্টৰ কপি এইটো ষ্টাম্প হয় সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰোঁ আমি লিগেলি আনিব নোৱাৰোঁ সেইকাৰণে কালি গোটেই বিষয়টো কেবিনেটত চিৰিয়াছলি আমি আলোচনা কৰিম মোৰ পত্নী যদি ISI ৰ কেনেকৈ একেলগে থাকিব বা এইটোতো বহুত ডেঞ্জাৰ কথা ISI গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট শিক্ষিত ব্যক্তি এজন পাকিস্তান আৰু ভাৰত একেলগে শুব পাৰে নেকি থাকিব পাৰে নেকি খাব পাৰে নেকি ISI হ'ল পাকিস্তান হ'ল ইণ্ডিয়া দুইগৰাকী কেনেকৈ একেলগে থাকিব এইটো ইট ইজ এ ভেৰি ডেঞ্জাৰাছ থট হাজবেণ্ড যদি হয় ৱাইফ ISI হ'লে এটা ৰয়েও তেওঁৰ চাকৰি খেদিব ISIও তেওঁৰ চাকৰি খেদিব এইটো দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট সেইটো পোৱাৰ পিছতেই মই বেছি সোমাই গ'লোঁ এজন যেতিয়া মানুহে ক'ব পাৰে যে মোৰ ৱাইফ ISI মই তেতিয়া এইটোতো বহুত ডাঙৰ ঘটনা হৈ গ'ল নহয়
সেই ষ্টেটমেণ্টটোৰ কাৰণেহে আমি ইমান সোমালোঁ, নহ'লে হয়তো দুই এদিন সামাজিক মাধ্যমত কথা বতৰা পাতি বিষয়টো এৰি দিলোঁহেঁতেন। কিন্তু যেতিয়া মই দেখিলোঁ যে হোৱাট ইজ দিছ মেণ্টেলিটি, আৰু প্ৰেছত কৈছে, গৌৰৱেৰে কৈছে যে মোৰ যদি পত্নী ISI মই আৰে হাউ কেন ডেট বি? তেওঁ ক'ব লাগিছিল মোৰ যদি পত্নী ISI মই আজিয়ে ডাইভৰ্চ কৰিম, ক'ব সেইটো লাগিছিল নাই? আজি যদি আমাৰ কোনোবাৰ পত্নী বা ভাই যদি ISI এজেণ্ট ওলায়, এদিনতে আমি ষ্টেটমেণ্ট দিম নে নাই তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই? তেওঁ ক'ব লাগিছিল কি যে মোৰ পত্নী যদি ISI এওঁক মই আজিয়ে ডাইভৰ্চ দিম, মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰক, সেইটোহে ক'ব লাগিছিল। তেখেতে আকৌ ওলোটাই কৈ দিলে তেওঁ যদি ISI মই ISI আৰু টো এখন ঘৰত থাকিব নোৱাৰে। দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট, জাতিৰ কাৰণে সমাজৰ কাৰণে বিপদজনক। তাৰ উপৰি যিবিলাক কুৱেশ্যন ওলাই আছে, নিউক্লিয়াৰ, ডিফেন্স, সেইবিলাক পাকিস্তানৰ পৰা আহি আছে নেকি স্ক্ৰিপ্টবিলাক? হোৱাটছআপ চাব লাগিব, ফোন চাব লাগিব, কিমান ফ্ৰিকুৱেণ্টলি পাকিস্তানৰ লগত টেলিফোনিক কল হয়, এই গোটেইবিলাক আনটিল এণ্ড আনলেছ উই ৰেজিষ্টাৰ এ পুলিচ কেছ আমি এইবিলাক চাব নোৱাৰিম। আৰু মোৰোতো এটা লিমিট আছে, মই কিমান ৰিচাৰ্চ কৰিম। সেইকাৰণে যেতিয়া পুলিচে এইটোক টেক অভাৰ কৰিব তেতিয়া সি বেছি দূৰত যাব পাৰিব। গতিকে অহাকালি কেবিনেটে ইয়াৰ ওপৰত এটা সিদ্ধান্ত Sir, some information has come up about this funding US aid also. No, I think there are many more information now, but as a chief minister, until and unless it is inquired by a law enforcement agency, I should not pass comment which I am not convinced of. Until and unless I know some detail, I will not comment. But as and when I am getting something, I am posting in my social media. Thank you.